মানে গাইজ আহিলো বাৰিলে আৰু চব্জি অলপ চিঙো বুলি মানে এতিয়া চব ইয়াত আমাৰ ডেস্ক চাক এতিয়া থৈ যোৱা হয় দেখিছে আপোনালোকে বেগ চেক ডেক্সি চেক্সি এইবোৰ আনি ল'লোঁ হেলে আছে লগত আজি ভাই বহুত দিনৰ মূৰত ওলাইছে ক্ৰিকেট এইফালে আছে মানুহজনী আৰু তিনিটাই আমি চিঙিম এতিয়া বাৰীৰ শাক পাচলি মানে আমাৰ ভেন্দি গছ বহুত ওখ হৈ গ'ল আৰু চিঙিব লাগিব সেইকাৰণে পূৰা হাত দীঘল চোলা আৰু লং পেণ্ট হাত মোজা পিন্ধি ল'ব লাগিব এয়া ভাই পিন্ধি আছে আপোনালোকে দেখিছে গৰমতো লগাব লাগে এনেকুৱা ড্ৰেছবোৰ এতিয়া ধুমা ধুম ছিঙি লওঁ যিহেতুকে টাইম লাগিব ছিঙিব ভেন্দিখিনি জিকা অলপ কাটিম ভেন্দি ছিঙিম বেঙেনা ছিঙিম আৰু চটপটি ছিঙি কিনে নিব লাগিব কালি লৈ বজাৰলৈ সেয়া আহি গ'লোঁ ঘৰৰ পৰা এতিয়া ধুমা ধুম এতিয়া বেচ চেচ কচি লৈছে বাৰীতে আপোনালোকে দেখিছে আমাৰ মেম বেলেগ এটা লোকত এতিয়া পিন্ধি ল'লে বেচটো ছিঙিব লাগিব এইফালে ভেন্দি ইয়াতে গাছ দেখিছে আপোনালোকে কিমান ওখ হৈ গ'ল আৰু বানপানী সোমাই অলপ সাৰ দিয়াৰ আগতে হ'ল বেছি ওখহে হৈ গৈছে গছবোৰ সেয়া ধুমা ধুম ছিঙিব লাগিব আৰু চটপটি অলপ কাটিব লাগিব যিহেতুকে চটপটি লাগি আছে ইয়াত দেখিছে আপুনি বেলেগ এটা ষ্টাইলত আমি দিছিলোঁ চাং ইয়াত দেখিছে আপোনালোকে আমি ইয়াত তিয়ঁহ আৰু কেৰেলা দিয়া কথা আছিলে কিন্তু চটপটি দিলোঁ লাগিছে ধুনীয়াকৈ এইবোৰ চটপটি তো এনেকৈ কৈ লাইনটো দীঘলকৈ আছে আৰু সেইফালে জিকা চাং এখন আছে জিকাখিনি ছিঙিব লাগিব আৰু এইফালে চটপটি ভেন্দি গছ আপোনালোকে দেখিছে কিমান ওখ গছ এটা মানুহ সোমাব দিগদাৰ হৈছে ধুমাধুম ইয়াত ছিঙিব লাগিব ভেন্দি আৰু বেঙেনা চটপটি জিকা ধুমাধুমকৈ আৰু পেণ্ট চোলা পিন্ধি মেলি ৰেডি হয় ন গতিকে হাত দীঘল চোলা পিন্ধিব লাগিব হাত মোজা পিন্ধিব লাগিব আৰু বেলেগ এটা লোকত ছিঙি ভেন্দি এয়া আপোনালোকে দেখিছে নিজৰ নিজৰ কামত চবেই ব্যস্ত হৈ গ'ল এতিয়া ছিঙাৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু ভেন্দি এতিয়া মানে আমি এনেকৈ কৈ ছিঙিব লাগিব সেইখিনি মই এতিয়া মেমক সুধিম আমি সপ্তাহত কেইদিন ভেন্দি ছিঙি এনেকুৱা আহি যায় বোলে মেমক মই এই মাইক্ৰফোনটো আগবঢ়াই দিম এতিয়া সপ্তাহত কেইদিন ছিঙিব পাৰে সপ্তাহত ছিঙো 3 দিন 4 দিন ভেন্দি ছিঙি কেনেকুৱা লাগে মজা লাগে তেওঁ অলপ ছিঙিব 4 दिन 5 दिन कैसा लगा मेरा मजाक সপ্তাহত 3 দিন 4 দিন ছিঙিব আৰু ছিঙি কেনেকুৱা লাগে মজাই লাগে অকণমান খজুৱাই ন তেতিয়া দেখিছে আপোনালোকে ইমান গৰমত হাত দীঘল চোলা হাত মোজা আৰু পিন্ধি মেলিহে ছিঙিবলগীয়া হয় ভেন্দি নহ'লে বহুত বেছি খজুৱাই ভাই মাজে মাজে ওলাও দিয়ে কেতিয়াবা আজি আহিছে বহুত দিনৰ মূৰত মানে গাছ আপোনালোকে দেখিছে আমাৰ ভেন্দি গছ কিমান ওখ হৈ গ'ল একদম বানপানী হৈ পূৰা সাৰ দিয়া আগতে হ'ল মানুহ দেখিয়ে নাপায় ইয়াত এটা ছিঙি আছে ইয়াত আগত এটা ছিঙি আছে মানে পূৰা তল গৈছে কি ভেন্দি একদম ইমান ওখ হৈ গ'ল আৰু এতিয়া ছিঙি আছোঁ আমি ভেন্দি তেতিয়াহ'লে পাৰ হ'লে কিনাৰত গ'ল ব'ল এইফালে দেখিছেনে আপোনালোকে পূৰা মানুহ তল গৈছে কি ইমান ওখ ভেন্দি এতিয়া ছিঙি আছোঁ ধুমা ধুম আৰু বেছি কিবা দি নাই ছিঙিব এইফালে ডোখৰ আছে ছিঙি মেলি আৰু জিকা চিকাবোৰ কাটি ল'ব লাগিব যিহেতুকে যোৱাকালি আমি ছিঙিছিলোঁহে ভেন্দি আকৌ আজি ছিঙিবলগীয়া হ'ল উপায় নাই মানে এদিনৰ মূৰে ছিঙি থাকিবলগীয়া হয় বেছি দীঘল হ'লে ডাঙৰ হৈ গ'লে ভেন্দিটো বজাৰত বুঢ়া বুলি কয় সেইকাৰণে সৰু সৰুতে একদম ছিঙি দিছোঁ ইয়াৰ আপোনালোকে দেখিছে ভেন্দি কিমান সৰু সৰুতে ছিঙি দিছোঁ মানে বেছি যদি ডাঙৰ হয় দীঘল হয় সেই ভেন্দিটো বুঢ়া বুলি কৈ দিয়ে সেইকাৰণে সৰু চুটিকৈ ছিঙি কিনে নিবলগীয়া হয় বজাৰলৈ মানে গাইজ এয়া আমি জিকা কাটিলোঁ আগতে এইখিনি কাটি থ'লোগৈ ঘৰত আজি আকৌ এইখিনি কাটিলোঁ ইয়াত দেখিছে আপোনালোকে একদম বৰ দীঘল জাতৰ নহয় জিকাবোৰ আৰু চুটি জাতটো তো মালাৰ জিকা হয় ইয়াত এইখিনি মানুহ কাটিলোঁ ঘৰত সিমানখিনি মানুহ নিয়া হ'ল মানে 70 কেজিমান জিকা আজি কটা হৈছে সেয়া এতিয়া জিকা কাটি ল'লোঁ আৰু নিব লাগিব ঘৰত আৰু বেঙেনা ছিঙি থৈ দিয়া আছে 70 কেজিমান
আৰু ভেন্দি ছিঙি থৈ দিয়া আছে 1 কুইণ্টেলমান এতিয়া বজাৰলৈ নিবলৈ ছিঙি ল'লোঁ আৰু জিকা চিকাবোৰ ধুমা ধুম এতিয়া ভৰাই মেলি যাব দিব দেখিছে আপোনালোকে